পাশা খেলৰ নিচিনাকি আৰু ইয়াৰ পৰা তলৰ দৃশ্য এইয়া বাহ কি মজা এইয়া জিহাত যাব তাৰমানে আজি এইয়া যাব মোক চুমা দিবা এই চুমকি চুমকি এই আমি এটা চুমা দিলাম মোক দিম যাৰে টা গাইজ যাব ওলালো ধলপুৰ শিৱ মন্দিৰত যাম এইটো চাই আছে আৰু যাওঁ গাইজ দেখাই আছো ধলপুৰৰ মানে দৃশ্য আৰু বহুত বেছি মজা লাগে আগত গৈছো গামোচাখন লৈ যাম আৰু গাইজ দেখাই আছো চাই থাকো আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু যদি ফেচবুক পেজ আছে পেজটো ফ'ল' কৰক গাইজ প্ৰথমতে আহি গ'লো বিহুভাঙা শিৱ মন্দিৰলৈকে আৰু এইটো শিৱ মন্দিৰ আৰু ভিতৰলৈকে যাম বঢ়িয়াকে যাই বঢ়িয়াকে ধূপ অলপ দাওঁ যিফালে যাম আৰু ধলপুৰ আৰু এইটো বিহুভাঙা শিৱ মন্দিৰ আৰু ইয়াত এখন ফিল্ড এখন আছে আৰু ইয়াতে বিহুভাঙাৰ 6 তাৰিখে বহুত ধুনীয়া এটা দেউল হয় বঢ়িয়াকে আমাৰ মানে হেৰি মন্দিৰটোৰ বিষয়ে অকণমান কৈ দিয়কচোন ধুনীয়াকৈ নমস্কাৰ মই বিহুভাঙা মন্দিৰৰ দেউলীয়া পুৰোহিত হিচাপে কৈছোঁ আমাৰ এই যে শিৱ মন্দিৰটোত তাৰমানে আমাৰ পুখুৰীৰ লগত লিংক আছে পুখুৰীত পানী বেছি হ'লে ইয়াতে মন্দিৰৰ শিৱলিংগত পানী বেছি হ'ব সেই পানীটোক ৰাইজক তাৰমানে দৰ্শন কৰিব লাগে গাখীৰ দিব লাগে গাখীৰ দিলে তেনেকৈ নহ'ব গাখীৰটোত কাঁহৰ ঘটিত আলচল বগৰী বন বেলপাত এইবিলাক দিব লাগে তেহে শিৱই পাব এইখিনিকে কৈ মই সামৰণি মাৰিছোঁ আমাৰ এই পুখুৰীটোৰ নাম কি হ'ল এই মানে পুখুৰী বুলি ক'লে যে আপুনি সেই মানে বিহুভাঙা পুখুৰী মানে ওচৰতে আছে আৰু আমাৰ ইয়াতে ধুনীয়া এই পূজা এখন হয় দুৰ্গা পূজা শিৱৰাত্ৰি শিৱ পূজা পালন কৰা যায় তাৰপিছত আমাৰ এই জেঠমহীয়া আকৌ ৰাইজৰ সভাটো ডাঙৰ হয় তাৰপিছত আমাৰ দুৰ্গা পূজা হয় ইয়াতে মন্দিৰৰ লিঙতে দুৰ্গা পূজাও হয় এইখিনিকে কৈ মই সামৰণি দিয়ক বাৰু ধুনীয়াকৈ কথা পাতিলোঁ এতিয়া আমি যাম ধলপুৰ এইটো কি মোৰো সন্দেহ হৈছিল মানে ভকতৰ হেৰি বুলি জানো বাৰু কি দাদাই বঢ়িয়াকৈ কৰিছে এইটো মানে কি কেনেকুৱা কি আমাৰ বিহুভাঙা দেউলৰ খোলাৰ ওচৰতে সেইটো বৰণত আছে বৰণত এতিয়া তেওঁলোকে নাম কীৰ্তন ধৰিব তিথিবিলাকত জন্মাষ্টমীত শংকৰদেৱৰ তিথিত মাধৱদেৱৰ তিথিত বিহুভাঙা দেউলৰ দিনা নাম কীৰ্তন ধৰিব মানে দুমাহী পৰ্ববিলাকতো নাম কীৰ্তন ধৰিব তেওঁলোকে এইটো বাৰণটোত এৰিব নোৱাৰে আমাৰ বহুত দিনৰ এইবিলাক বাৰণৰ হেৰি কথা আছে গতিকে এই পৰম্পৰা এইবিলাক মানে এৰিব নোৱাৰে সেইকাৰণে তেওঁলোকে এইডাল ওচৰতে আহঁত গছ আছে আৰু চাৰি চাইডে একৰ কৰি দিছে বাৰাণ্ডাইটো পাকাৰে হেৰি কৰি দিছে গতিকে তেওঁলোকে মানে সেইটো এৰিব নোৱাৰে ৰূপৰী কাক চকা নেকি এইটো বুলি কয় ইয়াৰ পৰা আমি এতিয়া ইফালে যাব লাগিব মানে ৰাইট চাইডে যাম আৰু অকণমান গ'লে পাই যাম আৰু ধলপুৰলৈকে আহিলে এইটোৱে ভাল লাগে চাৰিওফালে সেউজীয়া হৈ থাকে ইয়াতে এনি টাইম খেতি এতিয়া ইয়াত বেহাৰ আছিল এতিয়া পূৰা এইখিনি নিচিনা পূৰা হালধীয়া টাইপ হৈ আছিল আৰু এতিয়া এইগিলা পূৰা ফুল চুল হেৰি হৈ এতিয়া সি বেহাৰ ফুলিল আৰু এতিয়া বঢ়িয়াকৈ যাই আছোঁ আৰু আমি আগৰ পৰা এনেকৈ যাব লাগিব আৰু ইয়াত আহি বহুত বেছি ভাল লাগে মানে ইয়াতে সেউজীয়া পৰিৱেশ এটা দেখা পায় সেইকাৰণে বহুত বেছি ভাল লাগে আৰু এইটো ধলপুৰ প্ৰকল্পটো আমি পাৰ হৈ আহিলোঁ আৰু ইয়াতে এখন ৰিজৰ্ট বনাইছে নতুনকৈ ৰিজৰ্ট বনাইছে আৰু এখন ধলপুৰত যাওঁ নতুন মানে দলং নতুন মানে পুৰণি হ'ল বাৰু বহুত আগতে আহিছোঁ আৰু আমি এনেকৈ যাই তালৈকে তাতে আছে ধলপুৰ শিৱ মন্দিৰ আমি এইফালে ইফালে মানে অকণমান সেনেকৈ আহিলোঁ আৰু এনেকৈ আহিব পাৰি এনেকৈ হ'লে মানে অলপ ৰাস্তাটো ভাল সেনেকৈ আহিলে ইমান ৰাস্তাটো সিমান ঠিক নহয় সেনেকৈ যাব লাগিব ইয়াতে মন্দিৰ আছে আৰু ইফালে এনেকৈ গ'লে কাপোৰ পুৰি ওলাব পাৰি আহি পাই গ'লোঁ ধলপুৰ শিৱ মন্দিৰ আৰু সেইটো গেটটো এতিয়া আমি ওপৰৰ ফালে যাম চাকি এখন লৈ লওঁ ধূপ লৈছিলে বাৰু আহিলে একো অসুবিধা নাই মানে চাকি তাকি ল'ব পাৰি চাকি লৈ লওঁ চাকি লৈ ল'লোঁ এতিয়া যাই আছোঁ শিৱ মন্দিৰলৈকে আৰু ধুনীয়াকৈ ওপৰলৈকে উঠি যাই আছোঁ জিৰণি কথা টাইপ বনাইছে ইয়াৰ ভিতৰত ধুনীয়া লাগে আৰু ইয়াৰ ভিতৰত সোমোৱা নাই বাৰু মই আৰু এইটো ওপৰত আছে মন্দিৰটো আৰু এইগিলা গাছবিলাক কি ধুনীয়া লগা হৈছে চাওঁ ধুনীয়া লগা হৈছে আৰু এই তললৈকে বঢ়িয়াকৈ ওপৰলৈ যাই আছোঁ আমি আৰু এইটো মন্দিৰটো আহি পাই গ'লে মন্দিৰটো আৰু ভিতৰত বঢ়িয়াকৈ গান বাজি আছে ভিডিঅ' নকৰোঁ এতিয়া আমি এনে মন্দিৰটোৰ ইফালে মানে এই গুহা এটা আছে গুহাটোত সোমাব নোৱাৰি গুহাৰ ওচৰলৈ যাম আৰু এইফালে একবাৰ মানে ব্ৰহ্মপুত্ৰৰ খুঁটিটো চাম আৰু এইফালে এনেকৈ তললৈকে নামি যাই আছোঁ আৰু ইয়াৰ তলত আছে গুহাটো আৰু এই ব্ৰহ্মপুত্ৰৰ খুঁটি আৰু তলৰ ফালেও যাব পাৰি যাই আছোঁ বাৰু অকণমান আৰু এইটো গুহাটো মানে ইয়াতে ভূমিকম্পৰ ফালে এইটো বহি গৈছে আৰু এইটো ধুনীয়াকৈ আৰ্ট কৰি থৈ দিছে বঢ়িয়া লাগছে শিৱ যেতিয়া পাৰ্বতীক লৈ গৈছিলে সেইটোৱে হ'ব কিজানি আৰু ইয়াতে ঢালৰ নিচিনা কিবা এটা বস্তু আছে এইটো কি বা নাজানো
এইটো কি যদি আপোনালোকে জানে কমেণ্ট কৰি জানো এইটো সুধবাৰ কাৰণেও নাই ইয়াতে পাখা খেলৰ নিচিনা কিবা এইটো কি বা আৰু ইয়াৰ পৰা তলৰ দৃশ্য এইয়া বাহ কি মজা লগা হৈছে আৰু এইগিলা গোটাই মাকৈ খেতি সেইখন এখন ঠাল আৰু ইয়াতো এখন আছে সৰুকে আছে নহয় বেছি সেই তলৰ পৰা খোজকাঢ়ি আহিছে কাৰণে ভৰি চৰি টানি দিছে মানে আজিকালি খোজকাঢ়া নহয় হাঁহ কাঢ়া হৈ গ'ল এতিয়া যাম আমি নাৰিকলি মন্দিৰ এতিয়া অলপ আছোঁ এনেই ঘূৰি তাৰপিছত যাম আৰু নাৰিকলি তলত লাগি বঢ়িয়াকৈ নামি যাই আছোঁ আহি পাই গ'লো এবাৰ নাৰিকলি মন্দিৰ আৰু ইয়াৰ নাৰিকলি মন্দিৰ এতিয়া নাৰিকলি মন্দিৰৰ ভিতৰত নাৰিকলি মন্দিৰৰ গেটটো এইখিনি চাকি তাকি লৈ ল'লোঁ আৰু বঢ়িয়াকৈ এতিয়া হল আনিব যাম তালৈকে ভিতৰলৈকে যাই আছোঁ চাকি দিবৰ কাৰণে এতিয়া প্ৰসাদ ল'ম আৰু মানে মন্দিৰৰ চাৰিফালে ঘূৰি আছোঁ আৰু মন্দিৰৰ ভিতৰত এইগিলা এনেকুৱা বঢ়িয়াকৈ অংকন কৰি থৈ দিয়া আছে আৰু এটা পুখুৰী এটা আছে এই পুখুৰী চাবৰ কাৰণে আহিছোঁ ঘৰ আহি পাই গ'লোঁ আহি পাই অকণমান বহিছোঁ ভাগৰ লাগিছে আৰু বহুত ভোক লাগিছে আৰু ভাতটো খাই দিওঁ গাইছ মই নাহে নে আহিলে ভাতটো তাৰপিছত খাওঁ কিছু টাইম ৰেষ্ট ল'লোঁ তাৰপিছত আহিলোঁ জুই পাবৰ কাৰণে আৰু এই বঢ়িয়াকৈ জুই পাই আছোঁ আৰু মইনাই ভাত বনালে কিবা খানা কৈছে গাইছ আলু পুৰা নতুন আলু পুৰি খাইছো গাইছ গাইছ নতুন আলু এটা কথাই ভাবছো এই ছালখান আকৌ হেৰি হৈছে তাত এয়া ছালখান এটা দিছে বাকী এই জুইত পুছিলে মানে কেনে হৈছে গাইছ